বিজিআৰৰ যিটো সমস্যা হৈ আছে আৰু এই সমস্যা আমি 4-5বাৰকৈ আমি RLCৰ লগত আলোচনা কৰাৰ সত্ত্বেও কোনো ধৰণৰ আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে বিজিআৰ মেনেজমেণ্টে কোনো ধৰণৰ পক্ষপাতী হোৱা নাই। আজি সেই কাৰণত আপোনালোকৰ মিডিয়াৰ জৰিয়তে আজি আমি আপোনালোকক বিজিআৰ মেনেজমেণ্টক জনাব বিচাৰিছোঁ যে আমাৰ যিটো যোৱা 14 তাৰিখৰ যিটো আলোচনা আছিল 10 দিনৰ ভিতৰত আমাৰ যি সমস্যা সমাধান কৰাৰ কাৰণে যিটো সিদ্ধান্ত বা লিখিত প্ৰতিশ্ৰুতি দিছে এই প্ৰতিশ্ৰুতি আজি ভংগ কৰিছে বিজিআৰ মেনেজমেণ্টে। আজিলৈকে আমাক মাতা নাই। সেইকাৰণে যোৱাকালি আমাৰ যি কমিটিৰ সিদ্ধান্ত মৰ্মে অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা 24 ঘণ্টীয়া আমি কৰ্মবিৰতি পালন কৰিম আৰু যদি 24 ঘণ্টাৰ ভিতৰত যদি কোনো ধৰণৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে আমাৰ লাগাতাৰ এই আন্দোলন চলি যাব। আপোনাৰ মিডিয়াৰ জৰিয়তে বিজিআৰ মেনেজমেণ্টক ক'ব বিচাৰিছোঁ অতি সোনকালে এই 16জন মানুহ নিযুক্তি প্ৰদান কৰাৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাইছোঁ, আজিও অনুৰোধ জনাইছোঁ। নহ'লে অহাকালি ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ বিজিআৰ মেনেজমেণ্টত আমি কামত আহিম, কাম নকৰিম, আমি ঠায়ে ঠায়ে বহি যাম আৰু কোনো ধৰণৰ আমি কাম কাজ নকৰোঁ। যদি বিজিআৰ মেনেজমেণ্টে যদি মাতে আলোচনা চলি থাকিব, আমাৰ আন্দোলন কাৰ্যও চলি যাব সমস্যা সমাধান নোহোৱালৈকে।